মুকলি আকাশৰ তলত নগাঁৱৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত চলিত বৰ্ষৰ ২৪ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আমিনুল ইছলামক। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ বিতৰ্কিত মন্তব্য কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰত কাৰাবন্দী হৈ আছিল বিধায়ক আমিনুল ইছলাম। শুকুৰবাৰে ওলাই আহি নিশা সংবাদ মেলৰ যোগেদি চৰকাৰক তীক্ষ্ণ সমালোচনা বিধায়কগৰাকীৰ। মুখ্যমন্ত্ৰী মন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সদায় বিৰোধিতা কৰি যাম। প্ৰতিদিনে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বাবে ডিটেইন কৰিব লাগে বিজেপি চৰকাৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰীক। মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰো তাৰেই সম্পূৰ্ণ পৰিকল্পনা কৰিছিল বিজেপি দল চৰকাৰে। সেইবাবে সম্পূৰ্ণ এটা বছৰৰ বাবে ডিটেইন কৰিব বিচাৰিছিল। কালিলৈ বিধানসভাৰ অধিৱেশনত যোগদান কৰিব আমিনুল ইছলামে। প্ৰথম প্ৰতিক্ৰিয়াটো হ'ল মই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক ন্যায় দিলে আৰু এই হিটলাৰ চৰকাৰৰ তেওঁলোকৰ যি অপকৰ্ম আৰু তেওঁলোকৰ যিটো গণতন্ত্ৰক হত্যা কৰাৰ আৰু বিৰোধীৰ বাকৰুদ্ধ কৰাৰ যিটো অপচেষ্টা সেই অপচেষ্টাক প্ৰতিহত কৰিলে। গতিকে মই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু আপোনালোকে জানে যে যোৱা ২৪ এপ্ৰিল তাৰিখে মোক গ্ৰেপ্তাৰ কৰা হৈছিল পেহেলগামৰ যিটো হত্যাকাণ্ড সংক্ৰান্তত মই দিয়া এটা বিবৃতিৰ ওপৰত। আৰু পেহেলগামত যিটো হত্যাকাণ্ড হৈছিল এই কথাটো সকলোৱে সমগ্ৰ ভাৰতবৰ্ষই জানে। সিদিনা তাত ৩ দিন আগৰ পৰা এজনো ছিকিউৰিটি পাৰ্চনেল নাছিল। আগতে আছিল, যিদিনা ঘটনা হৈছিল তাত ৩ দিন আগৰ পৰা কোনো ছিকিউৰিটি নাছিল। সেইকাৰণে মই কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছিলোঁ যে তাত কিয় ছিকিউৰিটি নাই আৰু তাত যে উগ্ৰপন্থীয়ে ২৬জন লোকক হত্যা কৰি থৈ গ'ল। আৰু সেইটো কাৰণে মোৰ ওপৰত মানে কেছ ফাইল কৰা হৈছিল আৰু মোক এৰেষ্ট কৰা হৈছিল। এৰেষ্ট কৰি মোক জেলত দিলে আৰু নগাঁও আদালতে মোক ১৫ দিনতে মোক জামিন দিলে। মে' মাহৰ ১৪ তাৰিখে মোক জামিন দি দিলে, কাৰণ তেওঁলোকে কেছটো চাইছে। এতিয়া এই কেছটোৰ কি হ'ব, এতিয়া আদালতৰ কোৰ্টত আছে, আদালতে এইটো বাকী কেছটোৰ কি মীমাংসা হয় আদালতে কৰিব, আদালতৰ ওপৰত আমাৰ আস্থা আছে। কিন্তু যিদিনা মোক জামিন মঞ্জুৰ কৰিলে সেইদিনাই অসম চৰকাৰে তেওঁলোকে মোক ডিটেইন কৰি এটা অৰ্ডাৰ দি দিলে। নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত মোক ডিটেইন কৰি দিলে নগাঁও চেণ্ট্ৰেল জেলত। আৰু সেই ডিটেনশ্যন যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰত তাত লিখি দিছে যে মই বাহিৰত থাকিলে সমাজত অশান্তি হ'ব, মই বাহিৰত থাকিলে সমাজত কিবা অশান্তি হ'ব বা যিটো ছ'চিয়েল অৰ্ডাৰ মেইনটেইন কৰাটো সম্ভৱ নহ'ব। তাৰমানে এইটো বুজাইছে মই বাহিৰত থাকিলে মই প্ৰভোগ কৰিম, এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে মই ইনষ্টিগেট কৰিম বা এনেকেই সমাজত অশান্তি সৃষ্টি কৰিম। কিন্তু এটাও তেওঁলোকে উদাহৰণ দিব পৰা নাই যে বিগত দিনত মই কোনোবা দিনা কোনো জনগোষ্ঠীক এনেকৈ কৈছিলোঁ নেকি যে ইফালে গৰুৰ মাংস দিলে ইফালে গাহৰিৰ মাংস দিবা, ইফালে ইহঁতক মই সদায় কষ্ট দিমেই, ইহঁতক অত্যাচাৰ কৰিমেই, ইহঁতৰ মোৰ ভোট নালাগে, এনেকুৱা কোনোবা দিনা কোনো জনগোষ্ঠীক টাৰ্গেট কৰি মই কোনোদিন কোৱাৰ কোনো ৰেকৰ্ড তথ্য তেওঁলোকে আদালতত দিব পৰা নাই। মাত্ৰ NSA লগাই মোক ডিটেইন কৰি দিলে। তাৰপিছত কথা হ'ল যেতিয়া আমি হাইকোৰ্ট কৰিলোঁ, হাইকোৰ্টত এটা সুদীৰ্ঘ দিন এইটোৰ ওপৰত তেওঁলোকে হিয়াৰিং হ'ল আৰু আৰ্গুমেণ্ট হ'ল। হোৱাৰ পিছত মোক কালি মাননীয় উচ্চ ন্যায়ালয়ে এইটো যে অবৈধভাৱে মোক ডিটেইন কৰা হৈছিল, ইট ৱাজ এন ইলিগেল অৰ্ডাৰ অফ গভৰ্ণমেণ্ট, এইটো হাইকোৰ্টে উপলব্ধি কৰি চৰকাৰৰ এই অবৈধ ডিটেনশ্যন অৰ্ডাৰৰ খাৰিজ কৰি দি মোক মুকলি কৰি দিবলৈ চৰকাৰক নিৰ্দেশ দিছে। হাইকোৰ্টে দেখিছে যে মোক ডিটেইন কৰি ৰখাৰ ধৰণৰ কোনো তথ্য চৰকাৰৰ লগত নাই বা এনেকুৱা কোনো এক্টিভিটি মোৰ কোনো নাই। এতিয়া চাওক, মোৰ দুখটো এটাই যে বিজেপি চৰকাৰে যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী হওক বা অন্যান্য মন্ত্ৰীয়ে যেতিয়া অসমত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰে মই সদায় প্ৰতিবাদ কৰোঁ। স্বয়ং মুখ্যমন্ত্ৰী হওক, কেবিনেট মন্ত্ৰী হওক, আপোনালোকে জানে অশোক সিংহালে কেতিয়াবা কয় যে মিয়াক কিয় জেগা দিছে, মিয়াৰ লগত হলিগলি কৰিলে আপোনালোকৰ লগত মই নাই। 100% মই যাক বেয়া পাওঁ তাক পাব লাগিব। মানে হিন্দু মুছলমানৰ একতাও তেওঁলোকে দেখিব নোৱাৰে। তেওঁলোকে আনকি বিজু হাজৰিকাই মুছলমান মহিলাক সন্তান জন্ম দিয়া ভিক্টৰী বুলি কয়, জয়ন্ত মল্লবৰুৱা এইবিলাক পাকিস্তান হেৰি বুলি কয়। প্ৰত্যেক দিন অসম চৰকাৰৰ কেবিনেটৰ কোনোবা নহয় কোনোবা মন্ত্ৰীয়ে এনেকুৱা এটা ষ্টেটমেণ্ট নিদিয়াকৈ এটা দিন যোৱা নাই যিটো দিনত এই ষ্টেটমেণ্টত তেওঁলোকে অসমত এটা ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে মানে কঁকালত টঙালি বান্ধি তেওঁলোকে যিটো অভিযান আৰম্ভ কৰিছে সেই অভিযানৰ অংশ হিচাপে প্ৰত্যেক দিন এটা নহয় এটা ষ্টেটমেণ্ট হয়তো মুখ্যমন্ত্ৰীয়ে নহ'লে বেলেগ কেবিনেট মন্ত্ৰীয়ে প্ৰত্যেক দিন দি আছে।
আৰু মোক যদি তেওঁলোকে 7 মাহ 7.5 মাহ ইয়াত ডিটেইন কৰিব পাৰে কোনো এটা ষ্টেটমেণ্ট কোনো জনগোষ্ঠীক টাৰ্গেট কৰি নিদিয়াৰ পিছতো তেনেহ'লে মুখ্যমন্ত্ৰী 100 বছৰৰ ওপৰত ডিটেইন হ'ব লাগে। তেওঁ এতিয়ালৈকে যিমান তেওঁ ষ্টেটমেণ্ট দিছে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে আৰু সংঘাত সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন কেবিনেট মন্ত্ৰী কমে 50 বছৰ 70 বছৰ 100 বছৰ 1000 বছৰলৈকে ডিটেইন হ'ব লাগে। তেওঁলোকে সদায় সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে দৈনিক তেওঁলোকে কিবা নহয় কিবা এটা প্ৰৰোচনামূলক কথা কয়, কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰি কথা কয়। ভাগ্য ভাল যে অসমীয়া সমাজখন উদাৰ, অসমীয়া সমাজখনে অশান্তি নিবিচাৰে। শংকৰ আজানৰ আদৰ্শ অসমত বিদ্যমান আছে। শংকৰ আজানৰ আদৰ্শ লৈ অসমবাসীয়ে সদায় এটা সহিষ্ণুতাৰে আৰু সহনশীল মনোভাৱেৰে ইয়াত বসবাস কৰি আছে কাৰণে আজিলৈকে ৰক্তাক্ত হোৱা নাই। কিন্তু এই চৰকাৰে দৈনিক তেওঁলোকে অহৰহ চেষ্টা কৰি আছে অসমখন অশান্ত কৰিবলৈ। আজি চাওক, আপোনালোকে জানে, অন্যবাদ দিয়ক, এই শিলাদিত্যদেৱ তাৰপিছত সত্যৰঞ্জন বৰাৰ নিচিনা কেইটামান ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে শ কেছ আছে অসমৰ বিভিন্ন থানাত। তেওঁলোকে বিভিন্ন জনগোষ্ঠীক বিশেষকৈ মুছলমান সম্প্ৰদায়ক বিভিন্ন সময়ত, কেতিয়াবা মুছলমান সম্প্ৰদায়ৰ নবী মুহাম্মদক, কেতিয়াবা হযৰত আয়েশা ছিদ্দিকাক এনেধৰণৰ তেওঁলোকে মানে অপমানসূচক মন্তব্য কৰিছে, যিটোৱে কেৱল মুছলমানসকলৰ ধৰ্মীয় ভাৱাবেগত আঘাত কৰাই নহয়, যি কথাটো অসম নহয় পেলাই অন্য ষ্টেট হ'লে কিন্তু ইয়াত ৰক্ত বন্যাবলেহেঁতেন। গতিকে তেওঁলোকে এনেকৈ শ অপৰাধ কৰাৰ পিছতো শ কেছ থকাৰ পিছতো 1 ঘণ্টাৰ কাৰণে এৰেষ্ট নকৰে। আৰু কেবিনেট মন্ত্ৰীসকলে বিজেপিৰ নেতাসকলে প্ৰত্যেক দিন তেওঁলোকে অসমত সংঘাত সৃষ্টি কৰাৰ কাৰণে, ৰক্তাক্ত কৰাৰ কাৰণে অসমত তেওঁলোকে প্ৰত্যেক দিন কথা কোৱাৰ সময়তো তেওঁলোকে আকৌ বিচাৰ কৰে। মই যে সদায় প্ৰতিবাদ কৰোঁ, এইবিলাক যিবিলাক সাম্প্ৰদায়িক যিবিলাক কথা তেওঁলোকে কয়, মই সদায় প্ৰতিবাদ কৰোঁ, সেইকাৰণে ভাবিছে এইবাৰ বিজেপিৰ ডিজাইনটো অলপ বেলেগ। 2026 তেওঁলোকে দেখিছে আমি কোনো পধ্যেই জিকিব নোৱাৰিম। তেওঁলোকে একমাত্ৰ সাম্প্ৰদায়িক ঘোঁৰাৰ পিঠিত উঠি তেওঁলোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে। আৰু তেওঁলোকে ভাবিছে মিয়া মুছলমানক অত্যাচাৰ কৰিলে আমি জিকি যাম, মিয়া মুছলমানক উচ্ছেদ কৰ আৰু তেওঁলোকক যধে মধে ধৰি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া, তেওঁলোকক হয়তো তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা, মাটি কিনা বেচাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা, তেওঁলোকৰ ওপৰত বিভিন্ন আইন জাপি দিয়া আৰু এই মিয়া মুছলমানসকলক এই হোটেলৰ মালিকসকলক ধৰি আনি এৰেষ্ট কৰা, বিভিন্ন ধৰণে তেওঁলোকে মিয়া মুছলমানৰ ওপৰত যিটো অত্যাচাৰ আৰম্ভ কৰিছে। আৰু এইটো ভালকৈ জানে অসম চৰকাৰে যে এই অত্যাচাৰবিলাক মই বাহিৰত থাকিলে এই অত্যাচাৰবিলাকৰ তীব্ৰ প্ৰতিবাদ হ'ব। গতিকে মোক তেওঁলোকে ডিটেইন কৰি লৈ পেলাই এই তেওঁলোকৰ অমানৱীয়, অগণতান্ত্ৰিক, অসাংবিধানিক কামবিলাক আৰম্ভ কৰিছে। মোক ডিটেইন কৰি পেলাই জেলৰ ভিতৰত বন্দী কৰি আমি তাত চাই আছোঁ দৈনিক। তাত আমি টিভিত কিন্তু তাত আমি কথা ক'ব পৰা নাই, মিডিয়াৰ ৰিচ নাই আমাৰ। আৰু এই যে এই যোৱা 6-7টা মাহত যিমান তেওঁলোকে সাম্প্ৰদায়িক এজেণ্ডাৰে যিমান কাম কৰিলে, মুছলিম বিৰোধী, মিয়া বিৰোধী আৰু অসমত মানে ঐক্য সংহতি বিৰোধী, অসমৰ যিটো সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি, শংকৰ আজানৰ যিটো আদৰ্শ বিৰোধী যিবিলাক অপকৰ্ম অপসংস্কৃতিৰ কাম তেওঁলোকে কৰিলে, আজি মই বাহিৰত থাকিলে মই তীব্ৰ প্ৰতিবাদ তাৰ কৰিলোঁ হয়। গতিকে তেওঁলোকে বিভিন্ন বাহানাৰে মোক ভিতৰত আবদ্ধ কৰি ৰাখিছে। আজি না এই কথাটো কিছুমান তেওঁলোকে প্ৰচাৰ কৰিছে। মইতো জেলৰ ভিতৰত আছোঁ, চব খবৰ নাজানো, কিন্তু তাতো কিছুমান মানুহ যায় বিভিন্ন ঠাইৰ পৰা। তাত কেইজনমান মানুহে মোক কৈছে কংগ্ৰেছীবিলাকে কৈছে আমাৰ MLA কৈ আছে, কৈছে তেওঁই বোলে হিমন্তৰ লগত মিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত ৰাখিছে যাতে আপুনি নিৰ্বাচন খেলিব নোৱাৰে, হেৰি কৰিব। এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ কৰি আছে। এইটো ৰূপহীৰ MLAৰ কথা কৈছে, তাত কেইজনমান মানুহে কৈছে। এতিয়া কোনে প্ৰচাৰ কৰি আছে, কি কথা, ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট হোৱা মানুহ আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰি আছে ভিতৰত। কোনে প্ৰচাৰ কৰিছে? কংগ্ৰেছী কৰ্মীবিলাকে। এতিয়া মই নাজানো, তেওঁলোকে জানে। তেওঁলোকক কি কাৰ লগত কি কৰিছে এইবিলাক মই আজি এইমাত্ৰ ওলাই আহিছোঁ, খবৰবিলাক ল'ব লাগিব। মই কিন্তু বাকী গম নাপাওঁ তেওঁলোকে এনেকুৱা এটা অপপ্ৰচাৰ কৰা বুলি। মই ভিতৰৰ পৰা গম পাইছোঁ। আৰু তাৰপিছত আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিটেইন কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে' তাৰিখে মই ওলাম আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰোঁ। এইটো বিজেপিৰ এটা মানে তেওঁলোকৰ পৰিকল্পনা আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাওঁ, এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰোঁ। কাৰণ মই অসম বিধানসভাত থাকিলে বিজেপি চৰকাৰৰ অলপ প্ৰব্লেম হয়। তেওঁলোকে বাজেটত যিবিলাক মানে ফুপুলা প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক
এই হিতাধিকাৰী ৰাজনীতি কৰে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই, নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই, অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত পোত গৈছে। আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ধাৰ লৈ জন্ম হ'ব লাগিব। যেনেকৈ তেওঁলোকে অসমখন ধ্বংসৰ পথত নিছে, এই কথাবিলাক মই প্ৰত্যেকবাৰ বাজেট ছেছনত মানে চৰকাৰক তাত তীব্ৰ সমালোচনা কৰোঁ, যিবিলাক উত্তৰ দিব নোৱাৰে। আৰু এনেকৈ যেতিয়া মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকৰ মানুহ, লগে লগে মই তাত খাৰা হৈ কওঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক দুই ভাগ কৰিব নোৱাৰে, আমাৰ মানুহ তোমাৰ মানুহ বুলি তেওঁ বিভাজন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰী হয় যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে, এইখন গণতান্ত্ৰিক চৰকাৰে দেশ কেনেকৈ চলাব? এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে, মই লগে লগে তাত কাউণ্টাৰ দিওঁ। গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল, মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰোঁ, মই বিধায়ক হ'লে বিজেপিৰ বহুত প্ৰব্লেম হয়। কিন্তু মই আকৌ ধন্যবাদ দিছোঁ মহামান্য উচ্চ ন্যায়ালয়ক যে তেখেতসকলে ন্যায় দিলে মোক, আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু চৰকাৰৰ এই চক্ৰান্ত আৰু চৰকাৰৰ যিটো গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত, বিৰোধীৰ মুখ বন্ধ কৰাৰ আৰু তেওঁলোকে যিবিলাক অগণতান্ত্ৰিক অসাংবিধানিক কাম কাজ চলাই আছে, তাত যাতে মই মাত মাতিব নোৱাৰোঁ, তাৰ বিৰুদ্ধে যিটো চক্ৰান্ত কৰিছিল, এই কথাটো বুজি পাই মাননীয় উচ্চ ন্যায়ালয়ে আজি যিটো মোক ন্যায় প্ৰদান কৰিলে, মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমবাসীৰ প্ৰতি মই তাৰ সুবিচাৰ কৰাৰ কাৰণে অসমবাসীৰ প্ৰতি মই আবদাৰ জনাইছোঁ যে এই চৰকাৰ যদি গণতন্ত্ৰপ্ৰেমী চৰকাৰ হ'লেহেঁতেন, ভয়াতুৰ চৰকাৰ নহ'লহেঁতেন, তেনেহ'লে মোক ভয় কৰি তেওঁলোকে এনেকৈ ডিটেইন কৰি নাৰাখিলেহেঁতেন। মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই, একমাত্ৰ ভয়। ই সঁচা কথা কৈ দিয়ে, আমি যিবিলাক মানে হেৰি কৰোঁ, জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰোঁ বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ, ই সঁচা কথাবিলাক মানুহক কৈ দিয়ে। এই যে ভয়, সততাৰ প্ৰতি ভয়, এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ উপৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান কৰিলে, মই আকৌ ধন্যবাদ দিওঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।